হেল্ল' বন্ধুসকল, ইয়াতে আপোনালোকে এটা নটিফিকেশ্যন দেখা পাই আছে। এই নটিফিকেশ্যনখন আপোনাৰ সকলোৰে শ্ব' নকৰিব। এই নটিফিকেশ্যনখন আপোনাক তেতিয়াই শ্ব' কৰিব যেতিয়া নেকি আপুনি কোনোবা এজনক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব। মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে যে এইখন শ্ব' কৰিব তেনেকুৱা কথা নহয়। মানে আপুনি যেতিয়া আপুনি কাৰোবাক 20 জন 30 জন বা 50 জন একেলগে যদি আপুনি ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব, তাৰপিছত আপোনাৰ এই যিখন নটিফিকেশ্যন আছে এই নটিফিকেশ্যনখন আপোনাৰ শ্ব' কৰিব। তো এই প্ৰব্লেমটো আপুনি কেনেকৈ সলভ কৰিব আজিৰ এই ভিডিঅ'ৰ হয় ফুল প্ৰসেস দেখাম। তো ফার্স্ট টাইম আপুনি কি কৰিব, যেতিয়া আপোনাৰ এই নটিফিকেশ্যনখন শ্ব' কৰিব তেতিয়া আপুনি এইটো কি কৰিব, এটা স্ক্ৰীনশ্বট মাৰিব। এনেকৈ এটা স্ক্ৰীনশ্বট মাৰিব। স্ক্ৰীনশ্বট মাৰাৰ পিছত ইয়াতে আপুনি কি কৰিব লাগিব, ইয়াতে আপুনি ওকে কৰি দিব। ওকে কৰাৰ পিছত আপোনাৰ যিখন প্ৰফাইল আছে ওপৰ ফালে আহিব। ওপৰ ফালে অহাৰ পিছত ইয়াতে আপুনি প্ৰফাইল অপশ্যনত ক্লিক কৰিব। প্ৰফাইল অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি ওপৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাই আছে হেল্প এণ্ড ছাপৰ্ট। ইয়াতে আপুনি হেল্প এণ্ড ছাপৰ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলফালে এটা অপশ্যন দেখা পাই আছে ৰিপৰ্ট এ প্ৰব্লেম। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰ ফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাইছে কণ্টিনিউ টু ৰিপৰ্ট এ প্ৰব্লেম। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ অকণমান ৱেইট কৰিব লাগিব। ইয়াতে অকণমান চাৰ্জিং হ'ব। তো চাৰ্জিং হোৱাৰ পিছত আপুনি ওপৰ ফালে স্ক্ৰল কৰিব। ইয়াতে দেখা পাই আছে ইনক্লুড। ইয়াতে আপুনি ইনক্লুড অপশ্যনত ক্লিক কৰিব। ইনক্লুড অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাই আছে গোটেই ইয়াতে আপুনি বহুকেইটা অপশ্যন দেখা পাই আছে। মানে ইয়াতে আপোনাৰ যিখন মানে যিকেইখন প্ৰব্লেম আছে গোটেই প্ৰব্লেমৰ ইয়াতে আপোনাৰ নামটো আছে। তো ইয়াৰ পৰা আপুনি কোনটো প্ৰব্লেম পাই আছে সেই প্ৰব্লেমটো ইয়াতে আপুনি সিলেক্ট কৰিব। তো মই যেহেতু ইয়াতে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱাৰ কাৰণে যিখন প্ৰব্লেম আছে সেইটো আমাৰ শ্ব' কৰি আছে। তো ইয়াতে দেখা পাইছে ফ্ৰেণ্ড ৰিকুৱেষ্ট। ইয়াতে আপুনি ফ্ৰেণ্ড ৰিকুৱেষ্ট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে ডিছক্ৰাইব দ্য ইছ্যু। ইয়াতে আপুনি কিবা এটা লিখিব। তো ইয়াতে আপোনাৰ মতে আপুনি এটা কিবা লিখিব। তো মোৰ মতে মই এটা কিবা লিখি দিছোঁ। তাৰপিছত ইয়াতে দেখা পাইছে আপলোড ফ্ৰম ফোন। তো আপুনি যিখন স্ক্ৰীনশ্বট মাৰিছিলে আপোনাৰ যিখন প্ৰব্লেম আছিলে সেই আপোনাৰ প্ৰব্লেম থকা যিখন স্ক্ৰীনশ্বট আছিলে সেইখন আপুনি ইয়াতে আপলোড কৰিব। আপলোড কৰাৰ পিছত ইয়াতে দেখা পাই আছে ইয়াতে ওপৰ ফালে এটা অপশ্যন দেখা পাইছে তীৰৰ নিচিনা এটা অপশ্যন দেখা পাইছে। ইয়াতে আপুনি ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিখন প্ৰব্লেম আছে এইখন আপোনাৰ চেণ্ড হৈ যাব। তো ইয়াতে দেখা পাইছে চেণ্ড হৈ গৈছে অলৰেডি। তো এইখন আপোনাৰ চেণ্ড হোৱাৰ পিছত আপোনাৰ 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত আপোনাৰ যিখন প্ৰব্লেম আছে সেইখন আপোনাৰ সলভ হৈ যাব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। বাই বাই, জয় হিন্দ।